আজিৰ এই কৃষ্ণামৃত স্মৃতিগ্ৰন্থ উন্মোচনী সভাৰ সন্মানীয় সভাপতি শুৱালকুছি বুদ্ধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ নিহাৰ ৰঞ্জন কলিতা মহোদয়, মঞ্চত উপবিষ্ট আমাৰ পূজনীয়া মাতৃ মৃণালিনী দেৱী প্ৰমুখ্যে, মঞ্চত উপবিষ্ট আন আন বিশিষ্ট অতিথিবৃন্দ আৰু এই অনুষ্ঠানত উপস্থিত সদাশয় ধৰ্মপ্ৰাণ ভক্তবৃন্দ, দৰাচলতে আমি সাধাৰণতে এনেধৰণৰ ৰাজহুৱা অনুষ্ঠানত সাধাৰণতে নাহোঁ। আমি মহাবিদ্যালয় বিশ্ববিদ্যালয়ত ভাষণ দিওঁ। ইয়াত এনেধৰণৰ অনুষ্ঠানত ৰাজহুৱা অনুষ্ঠানত ভাষণ দিয়াৰ যিটো দক্ষতা, যিটো কলা, মই সেইটো এতিয়াও আয়ত্ত কৰিব পৰা নাই। কাৰণ ইয়াত সকলো ধৰণৰে মানুহ থাকে, যিটো আমি আবাল বৃদ্ধ বনিতা বুলি কওঁ। বক্তাৰ বাবে এটা অসুবিধা হয়, কোনজন কি ধৰণৰ মানুহ আমাৰ সাধাৰণতে এটা ধাৰণা নাথাকে। তথাপিতো মই আপোনালোকৰ আগত দুই তিনিটা কথা, যিহেতু ইয়াতে এখন গ্ৰন্থ উন্মোচন কৰা হৈছে, স্মৃতিগ্ৰন্থ, অলপ সাহিত্যৰ বিষয়ে, আকৌ কৃষ্ণামৃত বুলি কোৱা হৈছে, কৃষ্ণৰ কথা কোৱা হৈছে। কৃষ্ণ কোননো? কৃষ্ণ কোন? ৰাসৰ উৎসৱ পালন কৰিছে ৰাধা কোন? গোপিনীসকল কোন? আৰু ৰাধা কৃষ্ণ আমি আত্মা পৰমাত্মাৰ মিলন, এই কথা আমি জানো। কিন্তু তাৰ বাহিৰেও এই ৰাস উৎসৱৰ কিছু গভীৰ তাৎপৰ্য আছে, গভীৰ তাৎপৰ্য আছে। মই কেৱল মাত্ৰ প্ৰসংগক্ৰমে খুব কম সময়ৰ ভিতৰত দুই তিনিটা কথা মই কৈ যাম। ইয়াত সভাপতি মহোদয়ে কৈছে তেওঁ ১.৫ ঘণ্টাৰ ভিতৰত সভাখন শেষ কৰিব বিচাৰিছে। আচলতে আমাৰ ভাৰতবৰ্ষত যে যিটো সাহিত্যৰ প্ৰবাহ, এই সাহিত্যৰ যিটো প্ৰবাহ, যিটো সাহিত্যৰ ধাৰাই আমাক প্ৰভাৱান্বিত কৰে, এই সাহিত্যৰ ধাৰাসমূহ কিন্তু ভাৰতবৰ্ষৰ কাৰখানাত সৃষ্টি নহয়। তেনেহ'লে ক'ত সৃষ্টি হয়? সমুদ্ৰৰ সিপাৰে, সমুদ্ৰৰ সিপাৰে সৃষ্টি হয়। আৰু আমি ভাৰতীয়সকলে কপি সুলভ দৃষ্টিভংগীৰে, মই ঠিক বান্দৰ বুলি কোৱা নাই, আমি কপি সুলভ দৃষ্টিভংগীৰে পাশ্চাত্যই আমাক যি কয় আমি কেৱল মাত্ৰ সেইটো অনুশীলন কৰি যাওঁ। কাৰণ আমি ২০০ বছৰ গোলাম আছিলোঁ, ২০০ বছৰ গোলাম আছিলোঁ, ২ শতাব্দী। আৰু এই গোলামীৰ ৰক্ত আমাৰ ৰন্ধে ৰন্ধে এতিয়াও প্ৰবাহিত হৈ আছে। আজি যদি ধৰি লওক শুৱালকুছিৰ বুদ্ধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত আমাক বক্তৃতা দিবলৈ মাতিছে, কাল্পনিকভাৱে ধৰি লওক। আৰু তাৰ পিছদিনা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকক যদি নিমন্ত্ৰণ কৰা হয়, তেতিয়া হয়তো গুৱাহাটীৰ পৰাও আমাৰ যিমান শিক্ষিত মানুহ আছে, সকলো শিক্ষিত মানুহে বুদ্ধৰাম মাধৱ সত্ৰাধিকাৰ কলেজ একদম বীৰ দি বাট নোপোৱা কৰি দিব। কিয়? আমি পাশ্চাত্যৰ বচম্বত, আমি পাশ্চাত্যৰ খ্ৰীষ্টস্থানীয়। আমাক যেতিয়ালৈকে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে আমাক কথা নকয়, অক্সফৰ্ডে নকয়, কেম্ব্ৰিজে নকয়, আমি বিশ্বাস নকৰোঁ। কাৰণ আমি ২০০ বছৰ গোলাম আছিলোঁ, ২০০ বছৰ। ১ বছৰ, ২ বছৰ, ১০ বছৰ, ২০ বছৰ নহয়, প্ৰজন্মৰ পাছত প্ৰজন্ম আমি ভাৰতীয়সকল গোলাম আছিলোঁ। আৰু এই যে ভাৰতীয় সংস্কৃতিৰ পৰা যিসকল মানুহ বিচ্ছিন্ন হৈ আছে, কোনবোৰ মানুহ বিচ্ছিন্ন হৈ আছে? আমাৰ ইণ্টেলেকচুৱেল ইলাইটসকল, যিসকল শিক্ষিত মানুহ, যিসকল শিক্ষিত মানুহ, যিসকল শিক্ষিত মানুহ, ইংৰাজী ভাষাৰ প্ৰতি সন্মোহিত কোনবোৰ মানুহ হৈ আছে? আমাৰ যিবোৰ অতি শিক্ষিত শ্ৰেণী। আৰু অতি শিক্ষিত শ্ৰেণীটোক কোনে অনুসৰণ কৰে? তেওঁলোকতকৈ তলৰ যিসকল মানুহ আছে তেওঁলোকে অনুসৰণ কৰে। গীতাৰ ৩ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক কৈছে, গোপাই তুমি যুদ্ধ কৰা, তুমি যদি যুদ্ধ নকৰা তুমি ক্ষত্ৰিয়,
তুমি যুদ্ধ নকৰিলে তুমি সমাজৰ নেতৃস্থানীয় ব্যক্তি, তোমাক আনে অনুসৰণ কৰিব, তেওঁলোকেও হতোৎসাহী হৈ যাব। কিন্তু মই ইয়াত সাহিত্যৰ কথা ক'বলৈ গৈ মই এই কথা কিয় ক'লো? আমাৰ যে সাহিত্য আমি কৰোঁ, আমাৰ বিশ্ববিদ্যালয়বিলাকত যিবোৰ মানুহে সাহিত্য পঢ়ুৱায়, আপোনালোকে শুনিব 5টামান যুগৰ কথা কয় তেওঁলোকে। প্ৰথমটো যুগ কয় ধ্ৰুপদী যুগ, তাৰপিছত কয় নব্য ধ্ৰুপদী যুগ, তাৰপিছত কয় ৰোমান্টিক যুগ, তাৰপিছত কয় আধুনিক যুগ, আৰু এতিয়া কৈছে আধুনিক যুগো হেনো অতিক্ৰান্ত হৈছে, এতিয়া হেনো উত্তৰ আধুনিক যুগ। আকৌ এতিয়া আজি কিছুদিনৰ পৰা ক'বলৈ আৰম্ভ কৰিছে উত্তৰ আধুনিক যুগো হেনো অতিক্ৰান্ত হৈছে। এতিয়া কি যুগ? উত্তৰ আধুনিক যুগ। এইবোৰ ক'ত সৃষ্টি হয়? সমুদ্ৰৰ সিপাৰে কাৰখানাত। আৰু আমি ভাৰতীয়সকলে কপি সুলভ দৃষ্টিভংগীৰে, কপি মানে কাক কৈছোতো বুজি পাইছে, কপি সুলভ দৃষ্টিভংগীৰে আমি সেইবোৰ অনুসৰণ কৰোঁ বচনবদ্ধ ঈশ্বৰৰ দৰে। আৰু তাৰ দ্বাৰাই আমাৰ সাহিত্যক আমি পৰিচালিত কৰোঁ, আমি প্ৰভাৱান্বিত হওঁ। আমি কিন্তু নাজানো, কিন্তু তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষতো 5টা যুগ আছিল, আমি সেই বিষয়ে নাজানো, জানিবলৈ ইচ্ছাও নকৰোঁ, কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ। ভাৰতবৰ্ষৰ প্ৰথমটো যুগ আছিল বৈদিক যুগ। বৈদিক যুগ মানে আত্মাৰ যুগ, এজ অফ স্পিৰিট। সেই যুগত কি কৰিছিলোঁ আমি জীৱন আৰু জগতৰ সত্য সন্ধান কৰিছিলোঁ, কিন্তু কেনেকে? বুদ্ধিৰে নহয়। আপোনালোক আচৰিত হৈছে, বুদ্ধিৰে নহয়, তেনেহ'লে কিহেৰে কৰিছিল? আমাৰ ঋষিসকলে বুদ্ধিক ব্যৱহাৰ কৰা নাছিলে। এই যে আধুনিক যুগৰ লগত আমাৰ ভাৰতবৰ্ষৰ অতীতৰ ঋষিসকলৰ সৰ্বপ্ৰধান যিটো পাৰ্থক্য, আপোনালোক আচৰিত হৈছে। বুদ্ধি যদি ব্যৱহাৰ কৰা নাছিল, মগজু যদি ব্যৱহাৰ কৰা নাছিল, কেনেকে কৰিছিলে? ইংৰাজীত এটা শব্দ হ'ল ইণ্টেলেক্ট। ইণ্টেলেক্ট মানে বুদ্ধি, ইণ্টেলেকচুৱেল বুলি আমি কওঁ। ইণ্টেলেকচুৱেলটো আধুনিক যুগৰ সৃষ্টি, বুদ্ধিজীৱী প্ৰবুদ্ধ বৰ্গ এইবোৰ আধুনিক যুগৰ সৃষ্টি। আমাৰ বৈদিক যুগত ঋষিসকলে অন্তৰ্দৃষ্টিৰে জীৱন আৰু জগতৰ সত্য সন্ধান কৰিছিল, নট বাই ইণ্টেলেকচুৱেলিটি বাট বাই ইনটিউচন। অন্তৰ্দৃষ্টি, ইণ্টেলেক্ট আৰু ইনটিউচন, বোধৰ দ্বাৰা নহয়, বুদ্ধিৰ দ্বাৰা, ইণ্টেলেকচুৱেলিটিৰ দ্বাৰা নহয়, ইনটিউচন, অন্তৰ্দৃষ্টিৰ দ্বাৰা। তেওঁলোকে সত্যক দেখা পাইছিল। আমি সত্যৰ বিষয়ে পঢ়োঁ, মগজুৰে কিতাপত পঢ়োঁ, তেওঁলোকে সত্যক দেখা পাইছিল। সেইবাবে তেওঁলোকক কি বুলি কৈছিল? দ্ৰষ্টা বুলি কৈছিল। তেওঁলোকে সত্যক দেখা পাইছিল, সত্যক শুনা পাইছিল। সেইবাবে বেদৰ কথা শ্ৰুতি বুলি কোৱা হয়। তেওঁলোকে সত্য শুনিবলৈ পাইছিল, চকুৰে নহয়, কাণেৰে শুনিবলৈ পাইছিল। সত্যক দেখা পাইছিল তেওঁলোকে। আৰু সেই যুগটো আছিল আমাৰ সমৃদ্ধ যুগ। তেতিয়া কি কৰিছিলোঁ? আমি জীৱন আৰু জগতৰ সত্য সন্ধান কৰিছিলোঁ, নট বাই বুদ্ধি, নট বাই বোধ, বাট বাই বুদ্ধি, অন্তৰ্দৃষ্টি, ইনটিউচনৰ দ্বাৰা। তাৰপিছত কি যুগ আহিল? বেদ আৰু উপনিষদৰ পিছত। আপোনালোকে জানে, বেদ আৰু উপনিষদৰ পিছত ৰামায়ণ আৰু মহাভাৰতৰ যুগে দেখা দিছে। ৰামায়ণ আৰু মহাভাৰতৰ যুগত আপুনি কি দেখিবলৈ পাব? এই যে প্ৰথম যিটো যুগত আমি জগত আৰু জীৱনৰ সত্য সন্ধান কৰিছিলোঁ, সেই সত্যৰ ভিত্তিত আমাৰ ঋষিসকলে আমাৰ ভাৰতৰ সমাজ গঢ়িবলৈ যত্ন কৰিছিল, যিটো সমাজৰ নামত আমি প্ৰতিদিনাই শপত খাওঁ। সমাজ, সকলোকে সমাজসেৱী বুলি কওঁ। মোকতো কোনোবাই সমাজসেৱী বুলি ক'লে সেই দায়িত্ব মই স্বীকাৰ নকৰোঁ। মই সমাজৰ সেৱক নহয়, মই সভ্যতাৰ কৰ্মী। I am a civilizational worker. মই মানৱ সভ্যতাৰ কৰ্মী। আৰু যদি মোক ক'ব খোজে ভগৱত কৰ্মী বুলি ক'লে মই স্বীকাৰ কৰি ল'ম, কিন্তু সমাজৰ সেৱক মই নহয়। সমাজ মোৰ আৰাধ্য নহয়, সমাজ মোৰ বাবে কেৱল মাত্ৰ এটা যন্ত্ৰ। মই কম সমাজৰ আদৰ্শ সমাজ ভাৰতীয় দৃষ্টিত অৰ্থ কি, সেইবোৰৰ প্ৰতি আমি কেতিয়াবাই অংগুষ্ঠ দেখুৱাই দিছোঁ। গতিকে আমাৰ ভাৰতবৰ্ষত বৈদিক যুগৰ পিছত যিটো যুগে দেখা দিলে, সেই যুগটো হ'ল ধৰ্মৰ যুগ। ধৰ্মৰ যুগ মানে এই প্ৰচলিত আচাৰ সৰ্বস্ব ধৰ্মৰ যুগ নহয়, অৰ্থাৎ কৰ্মৰ যুগ।
অৰ্থাৎ আমি প্ৰথম যুগত যিটো সত্য সন্ধান কৰিছিলোঁ জীৱন আৰু জগতৰ, সেই সত্যৰ ভিত্তিত আমি আমাৰ সমাজ গঢ়িবলৈ যত্ন কৰিলোঁ, আমাৰ জীৱনক মহিমামণ্ডিত কৰিবলৈ যত্ন কৰিলোঁ। সেইকাৰণে কোনোবাই যদি বেদ আৰু উপনিষদৰ প্ৰায়োগিক দিশটো যদি চাবলৈ বিচাৰে, ৰামায়ণ মহাভাৰতৰ প্ৰতি দৃষ্টিপাত কৰিলেই হ'ব। অৰ্থাৎ ৰামায়ণ মহাভাৰতৰ জৰিয়তে ভাৰতীয় ঋষিসকলে প্ৰথম যুগত যিটো সত্য সন্ধান কৰিছিল, সেই সত্যৰ দ্বাৰা জীৱন আৰু সমাজক গঢ়ি তুলিবলৈ যত্ন কৰিছিল। তাৰ পিছত যিটো যুগ আহিল, এই যুগটোক কয় সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ। এক সহস্ৰাব্দ সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ। আপোনালোকে কালিদাসৰ নাম শুনিছে, ভৰ্তৃহৰিৰ নাম শুনিছে, ভৱভূতিৰ নাম শুনিছে। আমাৰ ভাৰতবৰ্ষৰ কৈছে সমৃদ্ধ যুগ এইটো, সংস্কৃত সাহিত্যৰ 1000 বছৰ ব্যাপ্ত সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ, ক্লাছিকেল এজ অফ সংস্কৃত লিটাৰেচাৰ। এই যুগত কি কৰিছিলোঁ? এই যুগত আমাৰ ইণ্টেলেকচুৱেলিটি বিকশিত হৈছিল, বুদ্ধি। প্ৰথম যুগত বুদ্ধি, তৃতীয়টো যুগত ইণ্টেলেকচুৱেলিটি প্ৰস্ফুটিত হৈছিল। আৰু সেই বুদ্ধি ক'ত অভিব্যক্ত হৈছিল? দৰ্শনৰ মাজেৰে, ৰাজনীতিৰ মাজেৰে, সমাজৰ মাজেৰে, সাহিত্যৰ মাজেৰে, বিজ্ঞানৰ মাজেৰে। ভাৰতৰ যিমানবোৰ শাস্ত্ৰ আমাৰ গঢ়ি উঠিছিল, তাৰ অধিকাংশ শাস্ত্ৰই আমাৰ এই মহাভাৰত আৰু ৰামায়ণৰ পিছত আমাৰ এই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ সময়ত। আৰু তাৰ পিছতে এই যে আপোনালোকে ৰাস উৎসৱ আৰম্ভ কৰিছে, এয়া হ'ল সংস্কৃত সাহিত্যৰ সমান্তৰালভাৱে, কাৰণ সেয়া আছিলে বুদ্ধিৰ যুগ, এজ অফ ইণ্টেলেকচুৱেলিটি। তাৰ সমান্তৰালভাৱে আন এটা যুগ ভাৰতবৰ্ষত দেখা দিছিল, তাক কয় পষ্ট ক্লাছিকেল এজ। অৰ্থাৎ আমি যদি কওঁ উত্তৰ ধ্ৰুপদী যুগ, ভাৰতবৰ্ষৰ কিন্তু এইটো সমুদ্ৰৰ সিপাৰৰ ধ্ৰুপদী যুগ নহয়। সমুদ্ৰৰ সিপাৰৰ ধ্ৰুপদী যুগ মানে গ্ৰীক সভ্যতা সংস্কৃতিৰ ধ্ৰুপদী যুগ, অৰ্থাৎ পোষ্ট ক্লাছিকেল এজ বুলি কোৱা হৈছে। এইবোৰ কথা মই কোৱা নাই, মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দৰ কথা। তাৰপিছত এই যুগটোত এই যিটো পোষ্ট ক্লাছিকেল এজ অৰ্থাৎ উত্তৰ ধ্ৰুপদী যুগ, এই উত্তৰ ধ্ৰুপদী যুগত ভাৰতবৰ্ষই কি কৰিছিল? এই উত্তৰ ধ্ৰুপদী যুগ মানে আমাৰ ভক্তি আন্দোলনৰ যুগ, বৈষ্ণৱ সাহিত্যৰ যুগ, বৈষ্ণৱ আন্দোলনৰ যুগ, ভক্তি সাহিত্যৰ যুগ। এই ভক্তি যুগত আমি কি কৰিছিলোঁ? মই কিয় এইখিনি কথা কৈছোঁ? আপোনালোকৰ ৰাসৰ লগত সকলোৰে লগত সম্বন্ধ আছে। আৰু মই সমুদ্ৰৰ সিপাৰৰ যুগৰ কথা কিয় কৈছোঁ, তাৰ ৰহস্যটো মই আপোনালোকৰ আগত অভিব্যক্ত কৰিম। এই যে যিটো আমাৰ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ, ভক্তি আন্দোলনৰ যুগ, তাত আমি কি কৰিছিলোঁ? প্ৰথমটো যুগত জগত আৰু জীৱনৰ সত্য সন্ধান, দ্বিতীয়টো যুগত আমি আমাৰ জীৱন আৰু সমাজক গঢ়ি তুলিছিলোঁ, তৃতীয়টো যুগ আছিল ফ্লাৱাৰিং অফ ইণ্টেলেকচুৱেলিটি, অৰ্থাৎ ইণ্টেলেকচুৱেলিটি বুদ্ধিৰ একেবাৰে প্ৰস্ফুটন হৈছিল, একেবাৰে বুদ্ধিৰ সমৃদ্ধটো সাহিত্য, শিল্প, বিজ্ঞান, দৰ্শন, কলা সকলোতে ভাৰতীয় সাহিত্য তেতিয়া বিকশিত হৈ উঠিছিল। আৰু চতুৰ্থটো যুগ আছিল পুৰাণ আৰু তন্ত্ৰৰ যুগ, ভক্তি আন্দোলনৰ যুগ। এই ভক্তি আন্দোলনক কি কৰা হৈছিল সেই কথাটোৱে আপোনালোক ইয়াত যিহেতু কৃষ্ণামৃতৰ কথা কোৱা হৈছে, ভক্তি আন্দোলনৰ মূল কেন্দ্ৰবিন্দু হ'ল শ্ৰীকৃষ্ণ। কি কৰা হৈছিল ভক্তি আন্দোলনত? এই যে আমি যিবোৰ সমস্যাই আমাক আক্ৰান্ত কৰিছে, আমাৰ লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, আমাৰ যিটো নিম্ন প্ৰকৃতি আছে, যিটো প্ৰকৃতিক আমি লালন পালন কৰি ৰাখোঁ, এই বৈষ্ণৱ ধৰ্ম আন্দোলনে আমাৰ নিম্ন যিটো প্ৰকৃতি, আমাৰ যিটো লোৱাৰ নেচাৰ, নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰিবলৈ যত্ন কৰিছিল। ভক্তি আন্দোলনৰ আচল তাৎপৰ্য হ'ল সেইটো। আৰু এই নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰি কি কৰিব বিচাৰিছিল? অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব বিচাৰিছিল নিম্ন প্ৰকৃতি। প্ৰত্যেকটো যুগত ভাৰতবৰ্ষৰ এটা জীৱন ব্ৰত আছে, এটা নিৰ্দিষ্ট কৰ্মসূচী লৈ ভাৰতবৰ্ষ অগ্ৰসৰ হৈছিল। তাৰপিছত কি যুগ আহিল? আমি এটা শংকৰদেৱৰ যুগটোক কি বুলি কওঁ? নৱবৈষ্ণৱ ধৰ্মৰ যুগ বুলি কওঁ, নৱবৈষ্ণৱ ধৰ্মৰ যুগ বুলি কওঁ। অৰ্থাৎ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ পিছত শ্ৰী অৰবিন্দই কৈছে উত্তৰ কালৰ বৈষ্ণৱ সাধনা। আমি যেনিবা ইয়াতে নৱবৈষ্ণৱ ধৰ্ম বুলি কৈছোঁ, তেওঁ কৈছে
তেওঁ কৈছে লেটাৰ বৈষ্ণৱিজি, উত্তৰ কালৰ বৈষ্ণৱ সাধনা। আৰু উত্তৰ কালৰ বৈষ্ণৱ সাধনাক তেওঁ কৈছে ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি বুলি কৈছে, ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি বুলি কৈছে। সেই যুগত ভাৰতীয়সকলে কি কৰিছিল? সমগ্ৰ ভাৰতবৰ্ষত, অসমত শংকৰদেৱ মাধৱদেৱে কৰিছিল, দক্ষিণত বেলেগে কৰিছিল, বংগদেশত চৈতন্য প্ৰভুৱে কৰিছিল, কৰবাত কোনোবাতো 25 বছৰ আগত, 25 বছৰ পিছত। কিন্তু এই যে নৱ বৈষ্ণৱ ধৰ্ম, উত্তৰ কালৰ বৈষ্ণৱ সাধনা, উত্তৰ কালৰ বৈষ্ণৱ সাধনাত ভাৰতবৰ্ষই কি কৰিছিল? এই যে আমাৰ ৰসানুভূতি আছে, আমাৰ যে ৰস আছে, এই যে আপোনালোকে ৰাসৰ কথা কৈছে ৰস, এই ৰসটো আমাৰ পৰিশোধিত নহয়, এই ৰসটো আমাৰ পিউৰিফাইড নহয়। আমাৰ ইন্দ্ৰিয়ানুভূতি, আমাৰ যিবোৰ প্ৰবৃত্তি আছিল, ইন্দ্ৰিয়ানুভূতি, ৰসানুভূতি, আমাৰ যিটো নান্দনিক চেতনা, সেইবাবে শংকৰদেৱৰ ইনষ্ট্ৰুমেণ্ট কি আছিল? বৰগীত আছিল, কি সত্ৰীয়া নৃত্য, ভাওনা। এইবোৰৰ দ্বাৰা আমাৰ যিটো ৰসানুভূতি, এস্থেটিক্স, আমাৰ ৰসানুভূতি, এই ৰসানুভূতিটো পিউৰিফাই কৰিবলৈ যত্ন কৰা হৈছিল। আৰু ৰসানুভূতিক সংশোধন কৰি, ৰসানুভূতিক পিউৰিফাই কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব বিচাৰিছিল। আৰু সেইবাবে শ্ৰী অৰবিন্দই কৈছে এই উত্তৰ কালৰ বৈষ্ণৱ সাধনা ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি। অৰ্থাৎ ভাৰতবৰ্ষক বুজিব লাগিলে অধ্যাত্মই ভাৰতৰ প্ৰথম কথা, অধ্যাত্মই ভাৰতৰ দ্বিতীয় কথা, অধ্যাত্মই ভাৰতৰ তৃতীয় কথা। কিন্তু আমি এই যে সকলোতে যে কেৱল সমাজ সমাজ সমাজ, এই যে সমাজ সমাজ বুলি যে আমি কৈ থাকো, এইটো ক'ৰ পৰা আহিল? এই যে সমুদ্ৰৰ সিপাৰৰ আধুনিক যুগ, অৰ্থাৎ ধ্ৰুপদী যুগ, তাৰপিছত ৰোমান্টিক যুগ, ৰোমান্টিক যুগৰ পিছত আধুনিক যুগ, তেওঁলোকৰো এটা এটা জীৱন ব্ৰত আছিল। আমাৰ যেনেকৈ 5টা যুগৰ এটা এটা লক্ষ্য আছিল, তেওঁলোকৰ আধুনিক যুগৰ লক্ষ্যটো কি আছিল? আপোনালোকে আমাৰ ভাৰতীয় সাহিত্যিকসকলৰ সাহিত্যবোৰ দেখা পাব, যিবিলাক আধুনিক সাহিত্য বুলি কয়। তাত কি কৰা হৈছে জানে? শ্ৰীকৃষ্ণৰ এই যে আপোনালোকে কৃষ্ণামৃত লিখিছে, স্মৃতিগ্ৰন্থৰ নাম দিছে কৃষ্ণামৃত। আধুনিক যুগৰ সৰ্বপ্ৰধান গোপন যিটো উদ্দেশ্য আছিল, কি আছিল জানেনে? ভগৱানক নিৰ্বাসিত কৰি ভগৱানৰ জাগা মানৱতাক প্ৰতিষ্ঠা কৰা। এই আধুনিক যুগৰ সময়ত সমুদ্ৰৰ সিপাৰত এটা আন্দোলন আৰম্ভ হ'ল সাহিত্যৰ জৰিয়তে। We will no longer worship divinity. আমি আৰু ভগৱানক পূজা নকৰোঁ, তাক পূজা কৰিম, মানৱতাবাদক পূজা কৰিম। মানুহে নিজেই নিজক আৰাধ্য কৰি তুলিলে। শ্ৰী অৰবিন্দই কৈছে মডাৰ্ণ মাইণ্ড হেজ এক্সাইল টু এছেঞ্চিয়েল থিংছ। এক্সাইল মানে হ'ল নিৰ্বাসিত কৰা। দুটা বস্তু আধুনিক মানুহে নিৰ্বাসিত কৰিছে। ক'ৰ পৰা? ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মোটিভ পাৱাৰ, অৰ্থাৎ ব্যৱহাৰিক জীৱনৰ পৰা দুটা বস্তু তেওঁলোকে বৰ্জন কৰিছে, নিৰ্বাসন দণ্ড দিছে। এক্সাইল কৰা মানে নিৰ্বাসিত কৰা। কি বস্তু এই দুটা? শ্ৰী অৰবিন্দই কৈছে প্ৰথমটো হ'ল ভগৱান অথবা ভগৱত অৱস্থা। দ্বিতীয়টো, প্ৰথমটো কৈছে অনন্ত অথবা ভগৱান, দ্বিতীয় বস্তুটো কৈছে আধ্যাত্মিকতা অথবা ভগৱত অৱস্থা, স্পিৰিচুৱেলিটি অৰ গড ষ্টেট। এই দুটা বস্তু আধুনিক মানুহে কেতিয়াবাই বৰ্জন কৰি পেলাইছে। তাৰ স্থানত, তাৰ ঠাইত তাক প্ৰতিষ্ঠা কৰিছে, মানুহে নিজেই মানুহক প্ৰতিষ্ঠা কৰিছে। সেইবাবে আমাৰ সাহিত্য, কবিতা সকলোতে মানৱতাৰ লৈ গান গোৱা হয়। কিন্তু যদি আপুনি শংকৰদেৱৰ বৰগীত, মাধৱদেৱৰ বৰগীত, সত্ৰীয়া নৃত্য, বৰগীত, ভাওনা, শংকৰদেৱৰ কীৰ্তনত যদি চাই, সকলোতে প্ৰথম কথা কৃষ্ণ, দ্বিতীয় কথা কৃষ্ণ, তৃতীয় কথা কৃষ্ণ। এই কথাকেইটা যেতিয়ালৈ আমি হৃদয়ঙ্গম কৰিব নোৱাৰিম, কপি সুলভ দৃষ্টিভংগীৰে যেতিয়ালৈকে আমি সমুদ্ৰৰ সিপাৰৰ সাহিত্যৰ প্ৰবাহৰ দ্বাৰা নিজক প্ৰবাহিত কৰিম, তেতিয়ালৈকে আমি বান্দৰ হৈয়ে থাকিম। এতিয়া মই আহিছোঁ তেনেহ'লে এই যে আপোনালোকে ৰাস উৎসৱ পালন কৰিছে, মই ৰাসৰ তাৎপৰ্যৰ বিষয়ে আন এদিনাখন কম। গোপীসকল কোন আছিল? এই যে আমাৰ যিসকল বামপন্থী আমাৰ বন্ধু আছে, তথাকথিত প্ৰগতিশীল বন্ধু আছে, তেওঁলোকে কৃষ্ণৰ বিৰুদ্ধে এটা উৎসাহ ৰচনা কৰে যে কৃষ্ণই হেনো 16,000 গোপিনীৰ সৈতে প্ৰেম লীলা কৰিছিল। কিন্তু আচলতে গোপিনীসকল কোন? 16,000 গোপিনীৰ লগত প্ৰেম লীলা কৰাটো সম্ভৱ নেকি? তাৰ আচল তাৎপৰ্য কি?
মই আজি ক'বলৈ নাযাওঁ, আপোনালোকৰ মনত কৌতূহল থাকক। মই এনেকুৱা ৰাজহুৱা সভাত নহয়, এটা যদি বন্ধ প্ৰেক্ষাগৃহৰ ভিতৰত এই গোপীসকল সাধাৰণ জনসমষ্টি নহয়। মই আজি আপোনালোকক কেৱল কিমানখিনি ইংগিত দি গ'লো, এই গোপীসকল সাধাৰণ মানৱ সমষ্টি নহয়। শ্ৰীকৃষ্ণৰ গোপীসকলৰ সৈতে যিটো লীলা, সেই লীলাৰ জৰিয়তে, এই ৰাসলীলাৰ জৰিয়তে সমগ্ৰ জগত তত্ত্বক, কৃষ্ণৰ জগত তত্ত্বক অভিব্যক্ত কৰিবলৈ প্ৰয়াস কৰা হৈছে। কেনেকে আপোনালোকৰ মাজত কৌতূহল থাকক, মই আজি ক'বলৈ নাযাওঁ। আৰু ৰাধাও সাধাৰণ মহিলা নহয়। যদি আমি ৰাসৰ তাৎপৰ্য বুজিবলৈ খোজো, কৃষ্ণ কোন সেইটো জানিব লাগিব, ৰাধা কোন সেইটো জানিব লাগিব, আৰু গোপিনীসকল কোন, গোপিনীসকল কোন, ৰাধা কোন, গোপীসকল কোন, আমি সেই বিষয়ে জানিব লাগিব, আমি সেই বিষয়ে জানিব লাগিব। মই কেৱল মাত্ৰ ইয়াত আপোনালোকক এটা ইংগিত দিছোঁ। আমাৰ ইয়াত পূজনীয়া মাতৃও কৈ গৈছে বাঁহীৰ কথা, মই মহাৰিষিৰ কথাৰে আপোনালোকক একেবাৰে যিটো শ্ৰীকৃষ্ণৰ বাঁহীৰ যিটো মূল তাৎপৰ্য, মোৰ কোৱাৰ কথা নহয়, শ্ৰী অৰবিন্দই কৈছে বাঁহী হ'ল দিব্য প্ৰেমৰ প্ৰতীক। দিব্য প্ৰেমৰ প্ৰতীক, মানৱীয় প্ৰেমৰ প্ৰতীক নহয়, কিন্তু দিব্য প্ৰেমৰ প্ৰতীক। মানৱীয় প্ৰেম আৰু দিব্য প্ৰেমৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। দিব্য প্ৰেমৰহে প্ৰতীক, দিব্য প্ৰেমৰ প্ৰতীক। তাৰপিছত অৰ্থাৎ দিব্য প্ৰেমৰ প্ৰতীক হ'ল ৰাধা আৰু কৃষ্ণৰ মিলন, দিব্য প্ৰেমৰ প্ৰতীক, মানৱীয় প্ৰেমৰ প্ৰতীক নহয়। বাঁহী কিহৰ প্ৰতীক? বাঁহী হ'ল এটা আহ্বান। কিহৰ প্ৰতি আহ্বান? বাঁহী এটা আহ্বান। কৈছে দিব্য প্ৰেমৰ প্ৰতি সমস্ত জগতৰ মানুহক শ্ৰীকৃষ্ণই আহ্বান জনাইছে থ্ৰু হিজ ফ্লুট, বাঁহীৰ জৰিয়তে। আৰু ময়ূৰৰ অৰ্থ কি? ময়ূৰ হ'ল বিজয়ৰ প্ৰতীক, ময়ূৰ হ'ল বিজয়ৰ প্ৰতীক। গতিকে ৰাধা আৰু কৃষ্ণৰ যিটো প্ৰেম, এয়া মানৱীয় প্ৰেমৰ প্ৰতীক নহয়, দিব্য প্ৰেমৰ প্ৰতীক। সেই দিব্য প্ৰেমৰ অৰ্থ কি? যদি মই আপোনালোকৰ কৌতূহল থাকক, গোপীসকল কোন মই কেৱল আভাস দিছোঁ। গোপী আপোনালোকে ধাৰণা কৰাৰ দৰে সাধাৰণ জনসমষ্টি নহয়। এই গোপীৰ লগত নাৰদে যেতিয়া প্ৰমাণ কৰিবৰ বাবে কৃষ্ণক গোপীসকলৰ ঘৰত গৈছিল, কি দেখা পাইছিল? 16,000 গোপীৰ সৈতে 16,000 পৃথক পৃথক কৃষ্ণ। আকৌ একে সময়তে যেতিয়া আহি ৰাধাৰ ওচৰত দেখিছে মূল কৃষ্ণজনক, কি ৰহস্য তাৰে? মই ইংগিত কেৱল মাত্ৰ দি থৈ গ'লো। এই যে গীতাত 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে যে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। কৃষ্ণ ক'ত থাকে? মই কোৱা নাই, কৃষ্ণই নিজে কৈছে। নামঘৰত থাকে নে নাথাকে, গীতাত শ্ৰীকৃষ্ণই সেই বিষয়ে কোৱা নাই। গীতাটো ভগৱানৰ আত্মজীৱনী এক প্ৰকাৰে কৈছে, মই মানুহৰ হৃদয়ত থাকো, মই মানুহৰ হৃদয়ত থাকো। 7.5 কোটি মানুহৰ হৃদয়ত থাকে। পৃথিৱীৰ সমস্ত, অকল মানুহ নহয়, সাপ বেং সকলোৰে ভিতৰত থাকে। কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। সৰ্বভূতানাং মানে সৰ্বভূত, ভূত মানে জীৱ, সৰ্বভূত, সকলো জীৱৰ মাজত তেওঁ থাকে। অৰ্থাৎ আকৌ এখাটা গীতাত কি কৈছে? বাসুদেৱম সৰ্বম ইতি। জগত মানে কি? বাসুদেৱ। এই যে মাইক্ৰফোনটো, এইটোও বাসুদেৱ। এই যে বটলটো, এইটোও বাসুদেৱ। সমস্ত জগত বাসুদেৱ, সমাজো বাসুদেৱ, ৰাজনীতিও বাসুদেৱ, গণিতো বাসুদেৱ, পদাৰ্থ বিজ্ঞানো বাসুদেৱ, কবিতাও বাসুদেৱ, ৰাজনীতিও বাসুদেৱ, গাড়ীখনো বাসুদেৱ, মানুহো বাসুদেৱ। তাৰে অৰ্থ গীতাত কি কৈছে? বাসুদেৱম সৰ্বম ইতি। জগতত যি আছে সমগ্ৰ বাসুদেৱৰ আত্মপ্ৰকাশ। সেই কথাই উপনিষদত কি বুলি কৈছিল? উপনিষদত কৈছিল সৰ্বং খলবিদং ব্ৰহ্মণ, অল ইজ ব্ৰহ্মণ। এই যে অল ইজ ব্ৰহ্মণ, ভগৱান যে সৰ্বত্ৰ বিৰাজমান, এই কথাটোৱেই 16,000 গোপিনীৰ প্ৰতীকৰ জৰিয়তে কৃষ্ণ যে ভিন ভিন প্ৰকৃতিৰ সৈতে, অৰ্থাৎ গোপিনীসকল আমাৰ মানুহৰ প্ৰতিনিধি হিচাপে দেখুৱাইছে। যিটো মানুহৰ প্ৰকৃতি, সেই মানুহৰ প্ৰত্যেক মানুহৰ ভিতৰত কৃষ্ণ যে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি, এই যিটো জগত তত্ত্ব, মূল তত্ত্ব, এই তত্ত্বই প্ৰমাণিত হৈছে। মই কেতিয়াবা বিতংকৈ কম, কিন্তু মই এতিয়া মাত্ৰ আৰু এটা কথা কৈ মই বক্তৃতা শেষ কৰিব বিচাৰিছোঁ।
এই যে ভাৰতবৰ্ষত আমি 12টা মাহত 13টা উৎসৱ পালন কৰোঁ। আপোনালোকে নিশ্চিতভাৱে মই আজি কৈ থৈ গ'লো, প্ৰত্যেকটো উৎসৱৰ আপোনালোকে তাৎপৰ্য যদি হৃদয়ঙ্গম কৰিব নোৱাৰে, মাত্ৰ 4টা শব্দ মনত ৰাখিব। প্ৰত্যেক উৎসৱৰ সৈতে কম বেছি পৰিমাণে সেই 4টা বস্তুৱে বিজড়িত হৈ থাকে, মাত্ৰ 4টা বস্তু। সেই 4টা বস্তু কি মই কওঁ, তাৰ আগতে যে আমি সমাজৰ নামত বাৰে বাৰে যে আমি যে বাৰে বাৰে শপত লওঁ, শ্ৰীকৃষ্ণই কি ক'লে? বাসুদেৱম সৰ্বম ইতি, জগতত যি আছে সমগ্ৰ বাসুদেৱ, বাসুদেৱৰ বাহিৰে কাৰো অস্তিত্ব নাই। মানুহ, গৰু, পশু, পাহাৰ, পৰ্বত, নদী, গছ গছনি, মানুহ, কবিতা, সাহিত্য, ৰাজনীতি, কলা, স্থাপত্য, আনকি মোৰ গাড়ীখন, মাইক্ৰফোন, বাসুদেৱম সৰ্বম ইতি। মই কোৱা নাই, গীতাই কৈছে। তেনেহ'লে সমাজৰ লগতো ভগৱান বিজড়িত হৈ আছে। কেনেকে? সমাজ মানে কি? সমাজ মানে কি? এই যে আমি বাৰে বাৰে সমাজৰ নামত আমি শপত খাওঁ, সমাজ মানে কি? সমাজ মানে আমি জানো জনসমষ্টি। জনসমষ্টি। আপোনালোকে এটা শব্দ শুনিছে, জগন্নাথৰ ৰথ। জগন্নাথৰ ৰথ মানে কি? জগন্নাথৰ গাড়ী। ৰথ মানে গাড়ী, জগন্নাথৰ গাড়ী। জগন্নাথৰ গাড়ী মানে কি? কৈছে তেনেহ'লে মই যে প্ৰথম ক'লো, মূল তত্ত্ব হ'ল শ্ৰীকৃষ্ণ সকলোৰে মাজত বিৰাজমান, নিৰ্জীৱ, সজীৱ, সচেতন, অচেতন, সকলোৰে মাজত শ্ৰীকৃষ্ণৰে এইবোৰ ৰূপ এটা এটা, শ্ৰীকৃষ্ণৰে ৰূপ। গতিকে সমাজো কৃষ্ণক বাদ দি সমাজ একো হ'বই নোৱাৰে। সেইবাবে এয়াও মই কোৱা নাই, মহাৰিষিয়ে শ্ৰী অৰবিন্দই এটা জগন্নাথৰ ৰথ নামৰ এটা প্ৰবন্ধত কৈছে আদৰ্শ সমাজ ভগৱানৰ বাহন, জগন্নাথৰ ৰথ ভগৱানৰ বাহন। কিন্তু তাতেই শেষ হৈ যোৱা নাই। কোনজন ভগৱানৰ বাহন? আপোনালোকৰ নামঘৰত থকা ভগৱানৰ বাহন নে বৈকুণ্ঠত থকা ভগৱানজনৰ বাহন? That has to be determined. কোনজন ভগৱানৰ? এই যে বৈকুণ্ঠত থকা ভগৱানজনৰ বাহন নে নামঘৰত থকা ভগৱানজনৰ বাহন? অৱশ্যে নামঘৰত ভগৱান আছেনে নাই ভগৱানে আমাক ক'তো কোৱা নাই, মন্দিৰত ভগৱান আছেনে নাই কোৱা নাই। কিন্তু গীতাই কেৱল মাত্ৰ ভগৱানৰ নিবাসস্থল এটাই কৈছে যে মানুহৰ হৃদয়ৰ ভিতৰত থাকে, 24 ঘণ্টাই থাকে, 24 ঘণ্টাই থাকে বুলি কৈছে। কোনজন ভগৱানৰ বাহন? কৈছে জনসমষ্টিৰ ভিতৰত যিজন সমষ্টি ভগৱান আছে, নট ইণ্ডিভিজুৱেল ডিভিনিটি। এটা ডিভিনিটি আমাৰ ইণ্ডিভিজুৱেলি ব্যক্তিগতভাৱে প্ৰত্যেকৰে ভিতৰত আছে। সমাজো হ'ল এটা সমষ্টি, এটা এগ্ৰিগেট। সমাজৰ ভিতৰতো সমূহীয়াভাৱে এজন ভগৱান আছে। সেই ভগৱানজনৰহে সমাজ বাহন, আদৰ্শ বাহন। আদৰ্শ সমাজৰ কথা কৈছো, এই সাধাৰণ সমাজৰ কথা কোৱা নাই। আদৰ্শ সমাজ ভগৱানৰ বাহন। কোনজন ভগৱানৰ বাহন? যিজন ভগৱান সমূহীয়াভাৱে আমাৰ সকলোৰে মাজত আছে। তেনেহ'লে এই বাহন হ'ব লাগিলে তাৰ 4টা চাকা থাকিব লাগিব, 4টা চাকা থাকিব লাগিব। কোন কোম্পানীৰ চাকা লগায়? MRF কোম্পানীৰ চাকা নে জেকে টায়াৰৰ চাকা? কোন কোম্পানীৰ চাকা লগায়? কাৰণ যদি বাহন বুলি কোৱা হৈছে তাৰ 4টা চাকা থাকিব লাগিব। কৈছে তাৰমানে এই 4টা চকাৰ অৰ্থ হ'ল আদৰ্শ সমাজৰ 4টা ভিত্তি আছে, ফাউণ্ডেশ্যন আছে। সেই ভিত্তিকেইটা কি? প্ৰথমটো কৈছে জ্ঞানম। এই যে জগন্নাথৰ ৰথ বুলি ক'লো, আদৰ্শ সমাজ, আদৰ্শ সমাজৰ 4টা চকৰিৰ এটা চকৰি হ'ল জ্ঞানম। মই কোৱা কথা নহয়, শ্ৰী অৰবিন্দই কোৱা কথা মই কৈ আছো। দ্বিতীয়টো চাকা কি বুলি কৈছে? ঐক্যম, একতা। আপোনালোকে অলপ লক্ষ্য কৰিব, আদৰ্শ সমাজ উইদাউট জ্ঞান আমি আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰিব নোৱাৰো। জ্ঞানম। উইদাউট একতা আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰো। 3 নম্বৰ, আমাক শক্তি লাগিব। শক্তি অবিহনে আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰো। 3 নম্বৰ চাকাটোৰ নাম হ'ল সামৰ্থ্যম, অৰ্থাৎ পাৱাৰ। আৰু 4 নম্বৰটো কি? আদৰ্শ সমাজ হ'ব লাগিলে
সেই সমাজখন স্বতন্ত্ৰ সমাজ হ'ব লাগিব, স্বাধীন সমাজ হ'ব লাগিব, পৰাধীন সমাজ হ'লে নহ'ব। 4 নম্বৰ চাকাটোৰ নাম হ'ল স্বাতন্ত্ৰ্য। এই 4টা বস্তুৱেই হ'ল আদৰ্শ সমাজৰ ভিত্তি। জ্ঞানম, ঐক্যম, স্বাতন্ত্ৰ্যম আৰু সামৰ্থ্যম। নলেজ, ইউনিটি, পাৱাৰ এণ্ড ফ্ৰীডম। আৰু ভাৰতবৰ্ষত যিমান উৎসৱ আছে, দুৰ্গা পূজা হওক, ৰাস উৎসৱ হওক, সৰস্বতী পূজা হওক, 12টা মাহত যি 13টা পূজা হয়, এই যে আমাৰ বামপন্থী বন্ধুসকলে সমালোচনা কৰে, তেওঁলোকক আজিৰ পৰা বুজাই দিব, আমাৰ যিকোনো উৎসৱ ক'ৰবাত কম, ক'ৰবাত বেছি, ক'ৰবাত এটাৰ ওপৰত গুৰুত্ব দিছে, ক'ৰবাত 4টাৰ ওপৰতে গুৰুত্ব দিছে। কাৰণ এই 4টা বস্তু নোহোৱাকৈ আমি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰোঁ। এই 4টা বস্তু কি? জ্ঞানম, ঐক্যম, সামৰ্থ্যম, স্বাতন্ত্ৰ্যম। আমাৰ গোটেই ৰাসেই হওক, দুৰ্গা পূজাই হওক, যি উৎসৱেই হওক, যদি আপোনালোকে গৱেষণা কৰে, আপোনালোক যদি অন্বেষী হয়, প্ৰত্যেকটো উৎসৱৰ অন্তৰালত এই 4টা বস্তুৱেই পাব। কিন্তু তাৰ পিছতো মই আপোনালোকক প্ৰতিশ্ৰুতি দি গ'লোঁ, যদি আপোনালোকে ৰাধা কোন, গোপীসকল আচলতে কোন, কৃষ্ণনো আচলতে কোন, ৰাসৰ প্ৰকৃত তাৎপৰ্য, আমি আত্মা পৰমাত্মাৰ মিলনৰ কথা জানো, কিন্তু তাৰ উপৰিও যথেষ্ট তাৎপৰ্য আছে। যদি পৰৱৰ্তী সময়ত কৃষ্ণৰ যদি কৃপা থাকে, কৃষ্ণই যদি বিচাৰে, আমি সেই বিষয়ে আপোনালোকৰ আগত ক'ম। আৰু আজি আমি এইখিনি কথা আমাক উদ্যোক্তাসকলে ক'বলৈ দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ বক্তব্য আমি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।